আসামোলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন অৰ্থাৎ ভাৰতীয় লোকসেৱা আয়োগৰ অধীক্ষক কোনে নিযুক্তি দিয়ে? উত্তৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। চিফ জাষ্টিস অফ সুপ্ৰিম কোৰ্ট অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অৱসৰৰ বয়স কিমান? উত্তৰ 65 বছৰ। শ্ৰীনিবাস ৰামানুজন আয়েংগাৰ কোন আছিল? উত্তৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ গণিতজ্ঞ অৰ্থাৎ মেথমেটিচিয়ান। হুলুংপাৰ গিবন অভয়াৰণ্য অৰ্থাৎ চেংচুৱেৰী কোন জিলাত অৱস্থিত? উত্তৰ যোৰহাট জিলা। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? উত্তৰ লৰ্ড ডাফাৰিন। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন 1885 চনত বম্বেত হৈছিল। মূলা গাভৰু কাৰ পত্নী আছিল? উত্তৰ ফ্ৰাছাংমুং বৰগোহাঁই। সাৰনাথ আৰ্কিঅলজিকেল মিউজিয়াম অৰ্থাৎ সাৰনাথ পুৰাতাত্ত্বিক সংগ্ৰহালয় কোন ৰাজ্যত আছে? উত্তৰ উত্তৰ প্ৰদেশত। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ চৰাইৰ সাইণ্টিফিক নেম অৰ্থাৎ বৈজ্ঞানিক নাম কি? উত্তৰ পাভ ক্ৰিষ্টাটাছ। প্ৰসিদ্ধ ঢেকীয়াখোৱা বৰ নামঘৰ কোন জিলাত আছে? উত্তৰ যোৰহাট জিলা। ৱেটিং ফৰ দ্য মহাত্মা এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ R.K. নাৰায়ণ। উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈ টালিমেৰেন আও কি খেলৰ লগত জড়িত? উত্তৰ ফুটবল খেল। টালিমেৰেন আও আছিল নাগালেণ্ডৰ খেলুৱৈ। তেখেত আছিল স্বাধীন ভাৰতৰ ভাৰতীয় ফুটবল দলৰ প্ৰথমগৰাকী কেপ্টেইন। কাৰ্পেট চিটি অফ ইণ্ডিয়া অৰ্থাৎ কাৰ্পেট নগৰ বুলি ভাৰতৰ কোনখন ঠাইক কোৱা হয়? উত্তৰ ভদোহী নামৰ ঠাইখনক। এই ঠাইখন উত্তৰ প্ৰদেশত আছে। ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা কিমান চনত লাভ কৰিছিল? উত্তৰ 1992 চনত। ওনাম উৎসৱ কোন ৰাজ্যত পালন কৰা হয়? উত্তৰ কেৰালা ৰাজ্যত। মহাৰাণা প্ৰতাপৰ ঘোঁৰাটোৰ নাম কি আছিল? উত্তৰ চেতক। কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতীয় সংবিধান সভাত কেইগৰাকী মহিলা সদস্য আছিল? উত্তৰ 15 গৰাকী মহিলা সদস্য আছিল। ভাৰতৰ একমাত্ৰ এক্টিভ ভলকেনো অৰ্থাৎ সক্ৰিয় আগ্নেয়গিৰিটো কি? উত্তৰ বেৰেন দ্বীপ বা বেৰেন আইলেণ্ড। বেৰেন আইলেণ্ড আন্দামান সাগৰত অৱস্থিত। বিন্ধ্য পৰ্বতমালা কেইখন ৰাজ্যলৈকে বিস্তাৰিত হৈ আছে? উত্তৰ 3খন ৰাজ্য। এই 3খন ৰাজ্য হ'ল গুজৰাট, ৰাজস্থান আৰু মধ্যপ্ৰদেশ। ভাৰত ৰত্ন প্ৰদান কৰা বিদেশী নাগৰিক দুজন কোন? উত্তৰ পাকিস্তানৰ খান আব্দুল গফৰ খান। খান আব্দুল গফৰ খানক 1987 চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। তেখেতক সীমান্ত গান্ধী অৰ্থাৎ ফ্ৰণ্টিয়াৰ গান্ধী বুলিও জনা যায়। আৰু আনগৰাকী ব্যক্তি হ'ল সাউথ আফ্ৰিকাৰ নেলছন মণ্ডেলা। নেলছন মণ্ডেলাক 1990 চনত ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।